অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আৰু আমাৰ প্ৰাৰ্থীকে ধৰি কেইগৰাকী প্ৰাৰ্থী জিকাত যি কণ্ট্ৰিবিউশ্যন বৰঙণি তাৰ শলাগ লৈছোঁ। আৰু UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে কেওটা দলৰ সমূহ কৰ্মকৰ্তাক বিশেষভাৱে অভিনন্দন জনাইছোঁ। যেতিয়াই সংবাদ মাধ্যমে মোক প্ৰশ্ন কৰে, মই আৰম্ভণিৰ পৰাই কৈ আহিছোঁ যে যি বাই ইলেকশ্যন হ'ব 5টা বিধানসভা সমষ্টিত, সেই বাই ইলেকশ্যনত আমি আটাইকেইটা সমষ্টিতে জয়লাভ কৰিম। ইতিমধ্যে কেইবাটাও সমষ্টিৰ ৰিজাল্ট ফলাফল বাহিৰ হ'ল, ওলাল। বঙাইগাঁৱততো বহুত ভোটত জিকিছে, আপোনালোকে দেখিছে, বিহালীত জিকিছে, আৰু বাকী কেইটাও এতিয়া জিকাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে। কাউণ্টিং যিটো গতিত কাউণ্টিঙৰ ৰিজাল্ট শেহতীয়াকৈ আমি লাভ কৰিছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিব লাগিব, কাৰণ যোৱা 3টা বছৰত ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ'ব পৰাকৈ যিবিলাক আঁচনি চৰকাৰখনে লৈছে ৰাজ্যখন আগবঢ়াই নিবৰ কাৰণে, মই ভাবোঁ যে তাৰ এয়া হৈছে ফল। ৰাইজে আৰু সেইবাবেই আমাৰ মিত্ৰ দলক ভোটদান কৰিছে। মই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব, UPPLৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যদিও অসম গণ পৰিষদৰ প্ৰাৰ্থী বঙাইগাঁও বিধানসভা সমষ্টিতে আছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যি 3টা সমষ্টিৰ প্ৰাৰ্থী আছিল, তাতো আমাৰ দলৰ কৰ্মকৰ্তাসকলে খুব নিষ্ঠাৰে কাম কৰিছে। UPPLৰ য'ত প্ৰাৰ্থী আছিল, চিডলিত প্ৰাৰ্থী আছিল, তাতো ভালদৰে কাম কৰিছে। গতিকে এই জয় আচলতে ৰাইজৰ জয়। ৰাইজে দেখিছে যে পৰিৱৰ্তন কিদৰে ৰাজ্যখনত হৈছে, আৰু যিহেতু মূল 26ৰ নিৰ্বাচনলৈ বেছি দিন নাই, নিশ্চিতভাৱে ইয়াৰ প্ৰভাৱ 26ত পৰিবই। সামগ্ৰী ৰখিবলৈ কৈছোৱে, কাৰণ বিৰোধী দলৰ এতিয়া কি কাম আছে। চামগুৰিত আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি ৰকিবুল হুছেইন ডাঙৰীয়া MLA হৈ আছে। মই তাতো কৈছো এই কথাখিনি। 25 বছৰ, ইমান বছৰ 5টা টাৰ্ম MLA থকাৰ পাছত সমষ্টিটোৰ ৰাস্তা পদূলিকে ধৰি অন্যান্য যিবোৰ সমস্যাৰ কথা সমষ্টিবাসীয়ে কয়, সমষ্টিবাসীয়ে পৰিৱৰ্তন বিচাৰিছে, আৰু সেই পৰিৱৰ্তন অৱশ্যম্ভাৱী বুলি মই ৰাজহুৱাকে এই কথা ঘোষণা কৰিছিলোঁ, আৰু কৈছিলোঁ যে এইবাৰ ৰকিবুল হুছেইনৰ যি স্বৈৰাচাৰ, যি গুণ্ডাৰাজ, আজি গুণ্ডাৰাজৰ অৱসান ঘটিব, আৰু সেয়া হ'বলৈ গৈ আছে। ঠিক আছে।